ওম সাইৰাম সায়েন্সৰ চৰিত্ৰৰ 23 নং অধ্যায়ত আমি পাওঁ যোগ আৰু পিয়াজ সাপে খুটাৰ পৰা সামাৰ আৰোগ্য লাভ কলেৰা আইন ভংগ আৰু গুৰু ভক্তিৰ পৰীক্ষা প্ৰাৰম্ভিকতে কোৱা হৈছে প্ৰকৃততে জীৱাত্মই সত ৰজ আৰু তম এই তিনিওটা গুণ অতিক্ৰম কৰি ঊৰ্ধ্বমুখী হয় কিন্তু মায়াৰ প্ৰভাৱত মোহগ্ৰস্ত হৈ নিজৰ সৎ চিত আনন্দ স্বৰূপ সকলোবোৰ পাহৰি যায় ভাবে নিজে কৰ্তা নিজে দোষী আৰু এইভাবে অনন্ত দুখৰ মাজত নিজকে সাঙৰি পেলায় মুক্তিৰ উপায় বিচাৰিও নাপায় গুৰুৰ চৰণত ভক্তি আৰু প্ৰেম অৰ্পণ কৰিহে এই মুক্তিৰ উপায় পাব পাৰি সাই বাবাই তেওঁৰ ভক্তসকলক পৰমানন্দত ডুবাই দিছিল আৰু স্থিৰ স্বৰূপেহে তেওঁলোকক ৰূপান্তৰিত কৰিছিল ভক্তসকলে যি সময়ত সাই বাবাক ভগৱান ৰূপে মানিছিল বাবাই সদায় নিজক ভগৱানৰ সেৱক হিচাপেহে কৈছিল জাতি বৰ্ণ নিৰ্বিশেষে নিজৰ কৰ্ম সুন্দৰভাৱে কিভাৱে এই পৃথিৱীত কৰিব লাগিব এই সকলোখিনি জ্ঞান ভক্তসকলক বাবাই দি গৈছিল আৰু লগত সাই বাবাই কেতিয়াও দ্বন্দ্বত লিপ্ত হোৱা নাছিল আৰু কোনো ভক্তকে তেখেতৰ ভাৱে কিবা কৰি দিয়াৰ বাবে কোৱাও নাছিলে কাকো তেওঁ অশ্ৰদ্ধা বা অৱহেলা নকৰিছিল কাৰণ সকলোৰে মাজতে তেখেতে নাৰায়ণক দেখা পাইছিল আমাৰ যদি কিবা সঞ্চিত পুণ্য আছে তেতিয়া হলেহে এই ধৰণৰ সাধু সন্তসকলৰ কাহিনী শুনাৰ আকাংক্ষা আমাৰ হয় অন্যথাই নহয় এবাৰ নানা চাহেব চন্দুৰকাৰৰ লগত যোগ সাধক এজন শ্ৰীদিলে আহিছিল সাই বাবাক লগ ধৰাৰ বাবে পতঞ্জলিৰ যোগ শাস্ত্ৰৰ লগতে সকলো ধৰণৰ যোগ শাস্ত্ৰৰ লগত তেখেত অধিগত আছিলে কিন্তু বাস্তৱ অভিজ্ঞতা একেবাৰে নাছিলে তেখেতৰ মন একাগ্ৰ কৰিব নোৱাৰিছিল আৰু অলপ সময়ৰ বাবেও সমাধিস্থ নহৈছিল ভাবিলে যে যদি সাই বাবা সন্তুষ্ট হয় তেনেহলে তেখেতে দীৰ্ঘ সমাধি অৱস্থা প্ৰাপ্তিৰ পথ দেখুৱাই দিব বুলি এই উদ্দেশ্যই আছিল তেখেতৰ শ্ৰীদিলৈ আহাৰ মছজিদলৈ গৈ দেখিলে যে সাই বাবাই ৰুটিৰ লগত পিয়াজ খাই আছে তাৰপিছত তেখেতে ভাবিলে যোনে ৰুটিৰ লগত পিয়াজ খাই আছে তেখেতে মোৰ সমস্যাৰ কি সমাধান কৰিব পাৰিব বাবাটো অন্তৰ্যামী ঠিক বাবাই বুজি পাইছে ঠিক তেতিয়াই বাবাই নানা চাহেবক ক'লে নানা যোনে পিয়াজৰ লগত ৰুটি খাব পাৰিব তেখেতৰ সমস্যাহে মোৰ ইয়াত সমাধান হ'ব তেখেতো চব খাই উঠিল বাবাই কেনেকৈ বুজি পালে মোৰ অন্তৰত কি চলি আছে সেই সময়ত অন্তৰ্যামী বাবাৰ এই কথাষাৰ শুনি তেখেত আপ্লুত হৈ পৰিল আৰু বাবাৰ শ্ৰীচৰণত ঢলি পৰিল শুদ্ধ আৰু অকল্প চিত্তে তেখেতে নিজৰ যি সমস্যা সেই সমাধান কৰি শ্ৰীদিৰ পৰা উভতিল আগৰ পৰিস্থিতিটো আমি সকলোৱে পায়ে আহিছোঁ যে কেনেদৰে বিপদৰ পৰা বাবাই বিভিন্নজন ভক্তক উদ্ধাৰ কৰিছিল আৰু এই পৰিস্থিতিত আমি পাওঁ শামাক সৰ্পদংশনৰ পৰা বাবাই কিদৰে ৰক্ষা কৰিছিল এবাৰ শামাক সৰ্পই দংশন কৰিলে তেখেতৰ কেৱা আঙুলিত এই দেহত শামাৰ বিষ তীব্ৰ বেদনা হৈছিলে বন্ধুসকলে শামাক বিথুৱাৰ মন্দিৰলৈ লৈ যাবলৈ বিচাৰিলে কিন্তু শামাৰ বিথুৱাটো কেৱল সাই বাবা তেখেতে কেৱল ক'লে যে মোক সাই বাবাৰ ওচৰলৈ লৈ বলা গ'ল কিন্তু সাই বাবাই তাৰ দূৰৰ পৰাই বাবাই চিঞৰিলে যে ওপৰলৈ নুঠিবি শয়তান তই নামি যা অনতি পলমে তই নামি আহ এই কথা শুনাৰ লগে লগে তেখেতৰ যেন সকলো শেষ হোৱা যেন তেখেতে অনুভৱ কৰিলে তেখেতে ভাবিলে মই উধাটো খাই আহিছোঁ বাবাৰ ওচৰলৈ আৰু বাবাই এইষাৰ কথা ক'লে তেখেত নিৰাশ হৈ থাকিলে অলপ সময়ৰ পিছত দেখা পালে বাবা শান্ত হৈছে শামাক তাৰপিছত মছজিদৰ ওপৰলৈ লৈ যোৱা হ'ল তাৰপিছত গৈ বাবাক সুধিলে যে বাবা মই কি ভুল কৰিছিলোঁ যে আপুনি মোক এনেকুৱাকৈ ক'লে তেতিয়া বাবাই কৈছে তুমি চিন্তা নকৰিবা তোমাৰ বিপদ দূৰ হৈছে ঘৰলৈ গৈ স্থিৰ হৈ বহাগৈ বাহিৰলৈ নাযাবা মোৰ ওপৰত ভৰসা ৰাখিবা চিন্তা নকৰিবা তাৰপিছত শামাক ঘৰলৈ পঠোৱাৰ পিছতে ৰাতিয়া পাতিল আৰু কাকা চাহেব দীক্ষিতক নিৰ্দেশ দি পঠিয়ালে যে শামাক শুবলৈ নিদিবা খোৱা বাহুল্য যে নিৰ্দেশ পালিত হৈছিল আৰু অনতি বিলম্বে শামা সুস্থ হৈ উঠিছিল এই ক্ষেত্ৰত মন কৰিবলগা বিষয় এটাই যে সাই বাবাই কোৱা কথাকেষাৰ বাবাই কৈছিলে শয়তান যা দূৰ হ নামি আহ আপদ দৃষ্টিত শামাক কোৱা যেন লাগিলেও আচলতে সেইটো আছিল সাপডাল আৰু তাৰ বিষখিনিক উদ্দেশ্য কৰি সুস্পষ্ট আদেশ যেন সেই বিষ ঊৰ্ধত উঠি শামাক কোনো অপকাৰ নকৰে সাই বাবাৰ মুখৰ পৰা ওলোৱা বাক্যই শামাৰ
জীৱন ৰক্ষা কৰিছিল এয়াই হৈছে আমাৰ সাই বাবা শিৰডিত এবাৰ কলেৰা মহামাৰীয়ে দেখা দিছিলে তাতে গাঁও পঞ্চায়তৰ বহুত কেইজন মানুহে মিলি দুটা নিয়ম বান্ধি দিছিলে যে শিৰডিৰ বাহিৰৰ পৰা কোনো খৰি শিৰডিৰ ভিতৰলে কোনো খৰি কটিয়াই লৈ আনিব নোৱাৰিব বিক্ৰীৰ বাবে 2 নম্বৰটো হৈছে পাঠা বলি দিয়াও নিষেধ অন্যথা কোনোবাই যদি এই নিয়ম উলংঘা কৰে তেনেহলে মাননি ভৰিব লাগিব বাবাই জানিছিল এয়া হৈছে কুসংস্কাৰ সেই মৰ্মে আইন বলবৎ থকা সত্ত্বেও এদিন এখন খৰিৰ গাড়ী শিৰডিত যে প্ৰৱেশ কৰিলে বাবাৰ হাসতীয়া ধনেৰে খৰি কিনিলে আৰু গোটেই খৰিখিনি সুন্দৰকৈ গাঁৱৰ মাজেৰেই নি মছজিদত ৰাখিলে অগ্নিহোত্ৰী ব্ৰাহ্মণ সকলে যিদৰে তেওঁলোকৰ পুতাংগী গোটেই জীৱন জ্বলাই ৰাখে ঠিক তেনেদৰেই সাই বাবাই তেখেতৰ মছজিদত ধুনি অহৰহ জ্বলাই ৰাখিছিল বাবাৰ এই ক্ৰিয়াকলাপত কাৰো সাহস নহল একাষাৰ ক'বলে বাবাৰ মছজিদ আছিল উন্মুক্ত তাত কোনো তলাচাবিৰ প্ৰয়োগ হোৱা নাছিল এজনমান দুখীয়া মানুহে আহি বাবাৰ সেই জমাই থোৱা খৰিৰ পৰা কেইডালমান খৰি লৈ গৈছিলে বাবাই একো কোৱা নাছিল আনন্দ মনেৰে তেওঁলোকক দিছিল সাই বাবা সম্পূৰ্ণৰূপে নিৰাসক্ত হৈও সাধাৰণ গৃহস্থৰ দৰে ব্যৱহাৰ কৰি মানুহৰ ওচৰত নিদৰ্শন ৰাখি গৈছে এতিয়া চোৱা যাওক দ্বিতীয় কলেৰা আইনৰ প্ৰভাৱ সেই সময়ত এদিন মছজিদলৈ এজন মানুহে পাঠা লৈ আহিছিল পাঠাটো আছিল একেবাৰে দুৰ্বল মৰণাপন্ন সেই সময়ত মালিগাঁৱৰ ফকীৰ পীৰ মহম্মদ উৰফে বৰে বাবা আহিছিল শিৰডিলে বাবাই তেখেতক একে ঘাপে পাঠাটো কাটি অৰ্ঘ দিবলৈ গ'লে সাই বাবাই তেখেতক খুব শ্ৰদ্ধা কৰিছিল তেওঁ সদায় সাই বাবাৰ সোঁপিনে বহিছিল সদায় প্ৰথমে বৰে বাবাই চিলিম টানিছিল তাৰ পিছত সাই বাবাই আৰু তাৰ পিছতহে সকলো ভক্তই গ্ৰহণ কৰিছিল দক্ষিণাত সংগৃহীত অৰ্থৰ পৰা প্ৰতিদিনাই বৰে বাবাক সাই বাবাই 50 টকাকে দিছিলে সাই বাবাই বৰে বাবাক ইমানেই ভাল পাইছিল যে বৰে বাবা যেতিয়া যাবলৈ ওলাই সদায় বাবাই আগবঢ়াই থৈ আহে ইমানখিনি ভাল পাইছিল যদিও যে পাঠাটো কাটিবলৈ তেখেতক ক'লে বাবাই তেখেতে অলপ ঠেহু ঘেহু কৰিছিল তেতিয়া সাই বাবাই শামাক পাঠাটো কাটাৰ আদেশ দিলে শামাই ৰাধাকৃষ্ণ মাইৰ পৰা তৰোৱাল আনি বাবাৰ ওচৰত ৰাখিলে ইতিমধ্যে তৰোৱাল খোজাৰ যিটো উদ্দেশ্য সেইটো যে ৰাধামায়ে গম পালে সেই তৰোৱালখন ৰাধামায়ে আকৌ উভতাই লাগে বুলি কৈ পঠিয়ালে তেতিয়া শামাই আন এখন তৰোৱাল আনিবৰ বাবে গ'ল কিন্তু আৰু উভতি নাহিল ৱাৰাতে ৰৈ গ'ল তাৰ পিছত পাল পৰিল কাকা চাহেবৰ তেখেত আছিল নিঃসন্দেহে খাটি সোণ তথাপিও পৰীক্ষাৰ প্ৰয়োজন আছে কাকা চাহেব দীক্ষিত বাবাৰ আদেশত বলি দিবলৈ সাজু হ'ল খাটি ব্ৰাহ্মণ বংশত তেখেতৰ জন্ম হত্যা কাক বোলে তেখেতে নাজানে হিংসা কৰ্ম মনে প্ৰাণে ঘিণ কৰে তথাপিও ছাগলীটো বলি দিয়াৰ বাবে বুকু ডাঠ কৰিলে সকলোৱে বিস্ময়েৰে চাবলৈ ধৰিলে যিজন জাতিত মুছলমান বৰে বাবা তেওঁ ৰাজি হোৱা নাছিল অথচ খাটি ব্ৰাহ্মণজন হত্যাৰ বাবে প্ৰস্তুত কাকা চাহেব দীক্ষিতে ধুতিখন টান কৰি বান্ধি ল'লে পিছত হাতখন ঘূৰাই তৰোৱালখন মূৰৰ ওপৰত তুলি বাবাৰ পিনে শেষ নিৰ্দেশৰ বাবে চাই ৰ'ল বাবাই ক'লে কি চিন্তা কৰিছা ঘাপ মাৰা তাৰ পিছত ঠিক ঘাপটো মাৰিব হেনে সময়তে বাবাই ক'লে ৰ'বা কি নিষ্ঠুৰ তুমি ব্ৰাহ্মণ হৈ ছাগলী হত্যা কৰিবা কাকা চাহেবে আদেশ অনুযায়ী তৰোৱালখন নমাই থলে তাৰ পিছত বাবাক ক'লে আপোনাৰ অমৃতসহ আদেশেই আমাৰ ওচৰত আইন আমি অইন একোৱেই নাজানো আমি সদায় আপোনাকেই স্মৰণ কৰোঁ দিন ৰাতি আপোনাৰ আজ্ঞা পালন কৰোঁ হত্যা কৰা ন্যায় নে অন্যায় সেই বিচাৰ মই নকৰোঁ আমি যুক্তিতৰ্ক কৰিব নিবিচাৰোঁ আমাৰ কৰ্তব্য আৰু ধৰ্ম হৈছে গুৰুৰ আদেশ বিনা প্ৰতিবাদত আখৰে আখৰে পালন কৰা এতিয়া বাবাই কাকা চাহেবক ক'লে যে হত্যা আৰু অৰ্ঘ দিয়া যি কৰ্ম সেই কৰ্ম তেখেতে নিজেই কৰিব তাৰপিছত টাক্কা নামৰ এখন ঠাইত য'ত ফকীৰসকল বহিছিল তালৈ সেই ছাগলীটি লৈ যাব দিয়া হ'ল কিন্তু ছাগলীটো লৈ যোৱাৰ বাটতেই মৃত্যু হৈছিল হেমন্ত পন্তই শিষ্যৰ এটি শ্ৰেণী বিভাগ কৰি এই সুন্দৰ অধ্যায়টো শেষ কৰিছে তেখেতে কৈছে তিনি ধৰণৰ শিষ্য আছে
এজন উত্তম, দ্বিতীয়জন মধ্যম, ৩ নম্বৰজন হৈছে সাধাৰণ। উত্তম হৈছে তেওঁলোকে যিজন ভক্তই গুৰুৰ কি ইচ্ছা, তেওঁ কি বিচাৰে সেইটো সঠিক ধাৰণা কৰি লগে লগে কৰ্তব্য কৰে, আদেশলৈ অপেক্ষা নকৰি সেৱা কৰে। মধ্যম হৈছে সেইজন শিষ্য যিজনে গুৰুৱে নিৰ্দেশ দিলে অলপো পলম নকৰাকৈ সম্পূৰ্ণ নিৰ্দেশ পালন কৰে। আৰু ৩ নম্বৰ সাধাৰণজন হৈছে সেইজন শিষ্য যিজন গুৰুৰ নিৰ্দেশ পালন ক্ৰমাগতভাৱে স্থগিত ৰাখি প্ৰতি পদতে ভুল কৰে। শিষ্যসকলৰ তীক্ষ্ণ বুদ্ধি থাকিব লাগিব আৰু দৃঢ় বিশ্বাস। ইয়াৰ লগতে তেওঁলোকে যদি ধৈৰ্য ৰাখে তেতিয়া তেওঁলোকৰ আধ্যাত্মিক লক্ষ্য ওচৰ হয়। প্ৰাণায়াম, হঠযোগ এনেকুৱা ধৰণৰ অন্যান্য কষ্টকৰ অভ্যাসৰ একোৱেই প্ৰয়োজন নহয়। ওম সাই ৰাম।